নমস্কাৰ আপোনালোকক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাই আজি এটা নতুন ভিডিঅ' আলোচনা কৰিছোঁ। আজি যিটো ৰিক্ৰুইটমেণ্ট লৈ আহিছোঁ এইটো ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ফালৰ পৰা আহিছে। ইয়াৰ আপোনালোকে কোন সকল ল'ৰা ছোৱালী ইয়াত এপ্লাই কৰিব পাৰিব আমি তাৰ বিষয়ে ইয়াত আলোচনা কৰিম। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কেনেকুৱা লাগিব, বয়সৰ সময়সীমা কিমান হ'ব লাগিব, A to Z আমি ইয়াত আলোচনা কৰিম। ওকে, আপোনালোকৰ যিটো অনলাইন আবেদন প্ৰক্ৰিয়াটো আপোনালোকৰ 8 জুলাই 2025 চনৰ পৰা হৈ আছে আৰু শেষ সীমাই দিছে আপোনালোকৰ 23 জুলাই 2025। ওকে, আপোনালোকে 8 জুলাইৰ পৰা 2023 চনৰ 23 জুলাই পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে পে'মেণ্ট প্ৰচেছটো সেই 23 জুলাইলৈকে কৰিব পাৰিব। ওকে, আপোনালোকৰ যিটো এক্সাম ডেটটো আপোনালোকৰ 2025 চনৰ ছেপ্টেম্বৰ অক্টোবৰ এই দুটা মাহত আপোনালোকৰ হোৱা চান্স আছে। ওকে, ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত আপোনালোকৰ এক্সামটো হ'ব। আৰু আপোনালোকৰ এডমিট কাৰ্ডটো কি হ'ব চাওক, আপোনালোকৰ মানে এক্সাম যিটো মাহ হ'ব তাৰ আগত আপোনালোকৰ 48 আৰু 72 ঘণ্টাৰ আগত আপোনালোকৰ মানে এডমিট কাৰ্ডটো তেওঁলোকে ৰিলিজ কৰিব তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত। ওকে, এতিয়া আপোনালোকৰ আমি যদি পে'মেণ্টটো চাওঁ, পে'মেণ্টটো আমাৰ যিসকল জেনেৰেল EWS এণ্ড OBC আছে কেটেগৰী তেওঁলোকে 300 ৰুপিজ পে'মেণ্ট এটা কৰিব লাগিব। 300 টকা তেওঁলোকে পে'মেণ্ট কৰিব লাগিব। শ্বিডিউল কাষ্ট শ্বিডিউল ট্ৰাইব তেওঁলোকে কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। আৰু যিসকলে পে'মেণ্ট কৰিব লাগিব তেওঁলোকে ডেবিট, ক্ৰেডিট, নেট বেংকিং, UPI এইকেইটা মেথডৰ সহায়ত আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। আপোনালোকৰ যিটো বয়সৰ সময়সীমা সেইটো আপোনালোকৰ 21 বছৰৰ পৰা 25 বছৰলৈকে দিছে। ওকে, আপোনালোকৰ 21 বছৰৰ পৰা যাৰ 25 বছৰ হৈছে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব। ওকে, এতিয়া আমি ইয়াত যদি চাওঁ টোটেল পোষ্ট কিমান, টোটেল পোষ্ট আছে 170টা। ওকে, 170টা পোষ্ট আছে। টোটেল পোষ্ট কিমান 170টা। তাৰে জেনেৰেল ডিউটি আমি যিটো চমুকৈ GD বুলি কওঁ তাৰ পোষ্ট আছে 140টা আৰু আপোনাৰ এইটো যিটো এটা টেকনিচিয়ান পোষ্ট হয় ইয়াৰ আছে আপোনালোকৰ 30টা। ওকে, এতিয়া চাওক তললৈ স্ক্ৰল ডাউন কৰিলে দেখিব আপোনালোকৰ যিটো জেনেৰেল ডিউটি মেল সেইটোৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কেনেকুৱা লাগিব। ওকে, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ বেচেলাৰ ডিগ্ৰী হ'ব লাগিব উইথ মিনিমাম 60% মাৰ্কছ অল ছেমিষ্টাৰ। ওকে, আপোনালোকৰ অল ছেমিষ্টাৰ কিমান থাকিব লাগিব 60% থাকিব লাগিব। ওকে, তাৰপিছত মেথছ ফিজিক্স আপোনালোকৰ 10+2 লেভেল এক্সামিনেশ্যন মেথছ আৰু ফিজিক্সটো থাকিব লাগিব। ওকে, আমি তললৈ স্ক্ৰল ডাউন কৰোঁ। তাৰপিছত আপোনালোকৰ যিটো টেকনিকেল মেকানিকেল সেইটো মেলৰ আছিলে তাৰ কাৰণে আপোনালোকে B পাছ বা BTech ইঞ্জিনিয়াৰ আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব। ওকে, তেতিয়াহে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ 60% মাৰ্কছ থাকিব লাগিব আৰু আপোনালোকৰ 10+2 লেভেলৰ মেথছ এণ্ড ফিজিক্স ছাবজেক্ট দুটা থাকিব লাগিব। ওকে, তাৰপিছত টেকনিকেল ইলেক্ট্ৰিকেল যিটো আছিলে মেলৰ কাৰণে তাৰ কাৰণে আপোনালোকৰ কি হ'ব লাগিব যে ইঞ্জিনিয়াৰিং ডিগ্ৰী থাকিব লাগিব ইন ইলেক্ট্ৰিকেল অৰ ইলেক্ট্ৰনিক্স অৰ টেলিকমিউনিকেশ্যন অৰ ইনষ্ট্ৰুমেণ্ট। এইকেইটা আপোনালোকৰ কি হ'ব লাগিব চাওক, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক অৰ টেলিকমিউনিকেশ্যন। ওকে, এইকেইটা আপোনালোকৰ থাকিব লাগিব আৰু মিনিমাম আপোনালোকৰ 60% আপোনালোকৰ থাকিব লাগিব আৰু মেথছ ফিজিক্স এই দুইটা ছাবজেক্ট 10+2ত আপোনালোকৰ থাকিব লাগিব। তেতিয়াহে আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত আহিলোঁ আমি এতিয়া আপোনালোকৰ ফিজিকেল ফিটনেছৰ কথা। এইটো যিটো ৰিক্ৰুইটমেণ্ট আছিলে তাৰ কাৰণে আপোনালোকৰ হাইট লাগিব এছিষ্টেণ্ট কমাণ্ডেণ্ট মেল 157 চেণ্টিমিটাৰ আৰু এছিষ্টেণ্ট কমাণ্ডেণ্ট ফিমেলৰ কাৰণে 152 চেণ্টিমিটাৰ। চেষ্ট লাগিব মিনিমাম আপুনি 5 চেণ্টিমিটাৰ আপোনালোকে ফুলাব পাৰিব। আমাৰ যিসকল মেল কেণ্ডিডেট আছে তেওঁলোকে মিনিমাম 5 চেণ্টিমিটাৰ ফুলাব পাৰিব লাগিব। ওকে, তাৰপিছত যিটো আপোনালোকৰ হাইটটো ৱেইটটো আপোনালোকৰ হাইটৰ ওপৰত ডিপেণ্ড কৰিব। ওকে, হাইটৰ ওপৰত আপোনালোকৰ ডিপেণ্ড কৰিব আৰু আই টেষ্টটো আপোনালোকৰ কি হ'ব 6/6 6/9। ওকে, মানে আপোনালোকৰ 6/6টো হ'ব লাগিব। ওকে, ইয়াত দিয়া আছে 6/6 6/9 আনকাৰেক্টেড উইদাউট গ্লাছ। ওকে, তাৰপিছত 6/6 6/6 কাৰেক্টেড উইথ গ্লাছ। ওকে, এইটো হ'ব। তাৰপিছত আপোনালোকৰ যিটো চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, প্ৰথম আপোনালোকৰ CBT এক্সাম হ'ব, কম্পিউটাৰ বেছড যিটো এক্সাম হ'ব অনলাইন এক্সাম। তাৰপিছত মেইনছ এক্সাম হ'ব, তাত কোৱালিফাই কৰাৰ পিছত তাৰপিছত পাৰ্চনেলিটি আপোনালোকৰ টেষ্ট কৰা হ'ব।
তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব। অ'কে, টোটেল আপোনালোকৰ 5টা পদ্ধতিৰে আপোনালোকক চিলেকশ্যন কৰিব। অ'কে, ভিডিঅ'টো ইমানখিনিয়ে। আপোনালোকৰ যিমান বন্ধু বান্ধৱী আছে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। ধন্যবাদ।